অত্যাধিক ঋণ হৈছে, ধাৰত পোত গৈ আছে, ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছে, অভাৱত পৰিছে। বহুতে প্ৰশ্ন কৰে, বহুতে সোধে যে এই ক্ষেত্ৰত এনেকুৱা অৱস্থা হ'লে কি আমল কৰিলে এনেধৰণৰ অৱস্থাৰ পৰা পৰিত্ৰাণ পাব পাৰি। আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজৰতে আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুক এটা আমল শিকাই দিছিল যে অত্যাধিক ঋণ হ'লে হজৰত আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুৱে এবাৰ খুব আমন জীমনকৈ মন বাঢ়ি তেওঁ মছজিদ নবৱীত বহি আছিল। তেনেতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিলে, হে আবু উমামা, তুমি কিয় এনেকৈ আমন জীমনকৈ বহি আছা? তেতিয়া তেখেতে কৈছিল, মোৰ অত্যাধিক ঋণ হৈছে, মই ধাৰত পোত গৈ আছোঁ, মোৰ ফাইনেন্সিয়েল ক্ৰাইচিছ হৈছে, মই আৰ্থিকভাৱে খুব দুৰ্বল হৈছোঁ, মোৰ চলিবলৈ অসুবিধা হৈছে। তেতিয়া ৰসুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ইৰশ্বাদ কৰিলে যে মই তোমাক এনে এটা আমল শিকাই দিওঁনে যিটোৰ দ্বাৰা তোমাৰ এই অভাৱ দূৰ হ'ব আৰু তোমাৰ ঋণৰ পৰা তুমি মুক্ত হ'ব পাৰিবা। তেতিয়া আবু উমামা ৰাদিয়াল্লাহু তাআলা আনহুৱে ক'লে যে নিশ্চয় ইয়া ৰসুলল্লাহ। তেতিয়া আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে এটা দোৱা, পুৱা গধূলি এটা দোৱা যদি কোনোবাই পাঠ কৰে, সেই দোৱাটো পাঠ কৰিলে আল্লাহৰ তৰফৰ পৰা ঋণ মুক্ত হ'ব আৰু তেওঁ অত্যাধিকভাৱে যি অভাৱত পৰিছে, অভাৱ তেওঁ দূৰ হ'ব। সেই দোৱাটো হৈছে আল্লাহুম্মা ইন্নী আউযু বিকা মিনাল হাম্মি ওয়াল হুজনি ওয়া আউযু বিকা মিনাল ইজজি ওয়াল কাসলি ওয়া আউযু বিকা মিনাল জুবনি ওয়াল বুখলি ওয়া আউযু বিকা মিনাল যিলঈদ দাইনি ওয়া গালাবাতিৰ ৰিজাল। এই দোৱাটো যদি পুৱা এবাৰ গধূলি এবাৰ পঢ়ে, তেনেহ'লে আল্লাহৰ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ইৰশ্বাদ মোতাবিক তেখেতৰ অভাৱ দূৰ হ'ব আৰু ঋণৰ পৰা মুক্ত হ'ব পাৰিব। এই আমলটো সকলোৱে আমি কৰোঁ আহক। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।